আজি আৰু এটা চ্যালেঞ্জিং ভিডিও লৈ আছো এয়া চাইছা মোৰ হাতত এটা শ্যাম্পু আছে এই শ্যাম্পুটো যোনে ফটাব পাৰিব এটা হাতেৰে যোনে ফটাব পাৰিব তাক দিয়া হ'ব 100 টকা এটা হাতে যদি ফটাব পাৰা 100 টকা দিয়া হ'ব অ হা নোৱাৰিলে নাই ফটাব পাৰিলে 100 টকা দিয়া হ'ব এনেকা হাতত তুমি যেনেকে পাৰা মানে ছিঙিব নোৱাৰিবা টিপি ফটাব লাগিব অ একসেপ্ট কৰিছা চ্যালেঞ্জটো ট্রাই কৰি চাম হলে আৰু অসুবিধা নাই এইটো মই পইচাটো আছে একো নলওঁ তোমাক পইচাহে দিয়া হ'ব এটা মানে তুমি যদি এইটো হেৰি কৰিব পাৰা ফটাব পাৰা তেনেহ'লে তোমাক 100 টকা দিয়া হ'ব আহা তেনেহ'লে ওলাই আহা লোৱা এনেকি অ যেনেকে পাৰা তুমি কিমান সময়ত পাৰিবা মোটামুটি এনে ট্রাই চাই আছো সন্মুখত দিয়া কেমেৰা সন্মুখত দিয়া কিমান সময়ত পাৰিবা এতিয়া চাই আছো এতিয়া কি হয় পাৰিবা নে নাই পাৰিম বুলি ভাবিছো এতিয়া কি হয় ঠিক আছে চেষ্টা কৰা এক হাতে দুই হাতে নহয় এক হাতে কিয়া আছে পাৰিবা নে নাই নহব হা? নহব আৰু এটা অপচন আছে দিম যদি দুই হাতে পাৰা তেনেহ'লে 50 টকা এহে দুই হাত দি কিয় কৰিব এক হাতে পাৰিলে দুই হাতে কৰা অ কোনো অসুবিধা নাই আহক এক হাতে যদি ফটাব পাৰে এক হাতে ফটাব পাৰিলে 100 টকা আৰু যদি দুই হাতে ফটাই তেনেহ'লে 50 টকা ইফালে কেমেৰা ফালে চাওক কেমেৰা ফালে চাই লওক পাৰিবনে দুই হাতে মাৰি দুই হাতে মাৰিব পাৰিলে 50 টকা অ ঠিক আছে চ্যালেঞ্জটো কেনেকুৱা লাগিলে ভালে ভাল লাগিছে হে আপোনালোকক কেনেকুৱা লাগিছে চ্যালেঞ্জটো ভাল লাগিছে কেতিয়াবা এনেকুৱা চ্যালেঞ্জ পাইছানে মইতো আজিলৈকে পোৱা নাই আজি ফাৰ্ষ্ট First. ভাল লাগিছে ভালে এতিয়া আমাৰ দৰ্শকক কি ক'বা তুমি ধৰক কি ক'ম আৰু মইতো কেতিয়া ভিডিঅ' তেনেকুৱা কথা কোৱা নাই তেতিয়াহ'লে আপুনি আহক দাদাৰ ওচৰত এনেকুৱা কি চেলেঞ্জ দিয়ে আপুনি একচেপ্ট কৰিব যদি আপুনি পাৰে তেতিয়াহ'লে আপোনাক কিবা গিফ্ট পাব এতিয়া তুমি কিমান টকা পাবা কিবা 50 টকা কৈছে আপুনি এক হাতে ফটাব পাৰিলে কিমান দিম বুলি কৈছো কিমান 100 টকা না 100 কিমান টকা আৰু দুই হাতে কৰিলে 50 টকা 50 টকা এতিয়া তোমাক কিমান দিব লাগিব কোৱা এইটো আপুনি না কিমান তথাপি তুমি কিমান দিলে খুচি হ'বা মোক 100 টকা দিলে খুচি হ'বা না 50 টকা দিলে খুচি হ'বা মোক যিমান বেছি দিয়ে তিমানেই মোৰ ভাল হয় নে নাই ঠিক আছে এতিয়া পইচাটো পাই পেলাই কেনেকুৱা লাগিলে ভাল লাগিছে। বহুত ভাল লাগিছে ন ঠিক আছে আজি আমাৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো এনেকুৱা ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলত লাগি থাকিব আৰু এনেকুৱা ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আসসালামু আলাইকুম